একে ধৰণৰ মেছেজ একেই পেটাৰ্ণ আমি দুজনী ভালে আছো আমাৰ কথা চিন্তা কৰিব নালাগে এটাই বিশ্বাস কৰ আমি ফটোৱা কাম নকৰো আমি লৰাৰ লগত নাই মহানগৰীৰ দুই কিশোৰী নিৰুদ্দিষ্ট হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে মৰিয়নিৰ পৰাও আহিল দুই কিশোৰী নিৰুদ্দিষ্ট হৈ থকাৰ খবৰ নিৰুদ্দিষ্ট হোৱাৰ ধৰণকৰণো প্ৰায় একেই পাৰ্থক্য মাত্ৰ দুদিনৰ 14 ফেব্ৰুৱাৰী বুধবাৰৰ দিনটোত নিৰুদ্দিষ্ট হৈছিল মহানগৰীৰ দুই কিশোৰী আৰু তাৰ দুদিন পূৰ্বে মৰিয়নিৰ নাগাজাংকাৰ পৰা নিৰুদ্দিষ্ট হৈছিল দুই কিশোৰী আপোনাৰ ছোৱালীজনী কেতিয়াবা ঘৰ নাইকিয়া হৈছে সোমবাৰৰ পৰা আজি শুকুৰবাৰ 5 দিনত ভৰি দিছে থানাত জনাইছিলো সোমবাৰ দিনাখনেই জনাইছো আমি সোমবাৰ আপোনাৰ ৰাতি 8:30-9টা মান বজাত জনোৱা হৈছে মানে তেওঁলোক 9:30 মান বজাত ছোৱালীজনী নাইকিয়া হৈছে দিনৰ আপোনাৰ বিচাৰ কৰা মেলা পাছত নোপোৱাত আমি পুনৰ প্ৰশাসনৰ ওচৰত চাপিছিলো সোমবাৰ ধৰি লওক 8:30-9টা মান বজাত কিন্তু আজিলৈকে তেওঁলোকে কোনো সন্ধান আমাক উলিয়াই দিব পৰা নাই আৰু কোনো সংহতে আমি নোপোৱা হৈ আছো কিন্তু আৰক্ষীয়ে পৰিয়াল আৰু কিশোৰী কেইগৰাকীৰ গাত দুখ জাপি দি গা এৰা দিয়াৰ চেষ্টা কৰাৰ অভিযোগ গলে ঘূৰা পোছা কৰা মানে মেলিলে কৰে যে আপোনালোকৰ ছোৱালীকেইজনী কয় আপোনালোকে গাইড দিব নোৱাৰে মেৰিক দিবলগীয়া ছোৱালী আপোনাক গাইড নিদিয়াকে ছোৱালী বৰ্তমান আমুক তামুক সেনেকে মানে কৰে কৈছে ডাঙৰীয়াই কয় ইতিমধ্যে উচ্চ শিক্ষা আৰু চাকৰিৰ প্ৰলোভনত পৰি মহানগৰীৰ দুই কিশোৰীক কিদৰে সৰবৰাহকাৰীৰ ফান্দত ভৰি দিছিল সেয়া ইতিমধ্যে ফাদিল হৈছে ঠিক একেদৰে এই দুগৰাকী কিশোৰী দুষ্ট চক্ৰৰ অভিসন্ধিৰ বলি হ'ব পাৰে বুলি গুৰুত্ব কিয় দিয়া নাই মৰিয়নি আৰক্ষীয়ে মুখ্যমন্ত্ৰী আৰু ডিজিপিয়ে অসম আৰক্ষীক জনোৱা আহ্বানৰ অৰ্থ এনেদৰেহে ব্যাখ্যা কৰিব খোজে নেকি মৰিয়নি আৰক্ষীয়ে কিশোৰী দুগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত মৰিয়নি আৰক্ষীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া নিশ্চয় সকলোৰে নজৰত থাকিব মৰিয়নিৰ পৰা হিমান্ত প্ৰতিম বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম